খাম্পা আৰু চন্দনৰ কি হ'ব ৰাজনীতিক খাম্পা আৰু চন্দনৰ मानगोनां हाग्रामा महिलारि बिथां सारा माखासे बाथ्रा रावफोरखौ खेंफोर फैदों। थारैनो नोंथांमोना भिडिअखौ नायोब्ला नुलांगोन आरो बुजिनो हागोन मारै मा सिङावहाय मानो बोरैहाय। পরিবেশ পজিশন মুঠতে আমার বিপিএফ দলে 1 নম্বৰ পজিশনত আছে। সেইকাৰণে আমি কৈছো চৰকাৰ বনোৱাটো কাটাং। ইউপিপিএল 3 নম্বৰতহে আছে। 3-4 ইউপিপিএল পালে 2টা 3টা এইটো লাগৰ ওপৰত 2-3টা পাব পাৰি। খাম্পা আৰু চন্দনৰ কি হ'ব ৰাজনীতিক খাম্পা আৰু চন্দনৰ কথাটো মই অলপ আগত কলো। প্ৰমোদ বড় কোৱাৰ কথা, এইবিলাক মই কোৱা কথা নহয়। বিপিএফ দলৰ যিমান নেতা আছে বা কৰ্মী আছে আনিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আহা পিছত আমি ডাষ্টবিনত পেলাই দিম। এটা প্ৰমোদ বড়ৰ কথা, মই কোৱা কথা নহয়। এইটোতো চন্দন আৰু খাম্পাৰটো ভৱিষ্যতটো শেষ, ব্ৰিটিছৰো শেষ। ইউপিপিএলৰ প্ৰমোদ বড়ো বা ৰঞ্গিৰা নাৰ্জাৰী বা আমাৰ ইউজি ব্ৰহ্ম, এই খাম্পা, এই চন্দনে বা এই হিতেশে ইউপিপিএলৰ বিৰুদ্ধে কি কাম কৰিছে কৰা নাই সেইটো কেতিয়াও পাহৰি নাযায়। আমি জানো সিন্ডিকেটটো আজিৰ কথা নহয়, আগৰ পৰাই চলি আছে। আৰু আজি চন্দন আৰু খাম্পাই যেটো হাইকোৰ্টত PIL দিছিল, কেছ কৰিছিল বিটিআৰৰ এগেইনষ্টত, এইটো আজি হিয়াৰিং হৈ আছে। এইটো কোনবা ইউজি ব্ৰহ্ম, কোনবা সেই ৰঞ্গিৰা বা কোনবা এই কিবাটো পাহৰি যায় প্ৰমোদে, এইবিলাক কি নাটক, এইবিলাক পাহৰি যাব। এইটো বাদ দে, এইটো উল্টাহে। এইবিলাক উল্টা কথা কোৱা মানুহ, আসল কথাটো ইউজি নকয়, কেতিয়াও আসল কথা নকয়। ইউপিপিএল দল নাথাকে। বিভিন্ন ধৰণৰ সিন্ডিকেটটো ইউপিপিএলৰ যিবিলাক লিডাৰ কৰ্মী MCLA ইহঁতেই কৰি আছে। তাৰ কি প্ৰয়োজন আছে? মোৰ যদি প্ৰয়োজন আছে মই থাকিলে হয়। আমাৰ বিৰোধী হিচাপে আমাৰ চালবাৰী ব্লক BSU ইয়ত আৰু ওমেনৰ যেটো কৰ্মশালা খুব ভাল হৈছে। আৰু আমি অততে বিপিএফ দল হিচাপে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি খুব মানে জিৰণি নলোৱাকে আমি কেম্পেইন কৰি আছো, ঘূৰি আছো, ৱৰ্কাৰসকলৰ লগত আমি আলোচনা কৰি আছো। খুব ভাল, আমাৰ চালবাৰী ব্লক বিপিএফ হিচাপে খুব ভাল পজিশনত আছে। আমি জিকিম। এই 2025 যেটো নিৰ্বাচন হ'ব, BTC নিৰ্বাচন, ইয়াত চালবাৰী হিচাপে জিকাটো 100%। আৰু চালবাৰীত যেটো পজিশন বিপিএফ দলৰ পজিশনটো 1 নম্বৰত আছে আৰু সেকেন্ডত বিজেপি আছে, 3 নম্বৰতহে ইউপিপিএল। মই জিতি যাম। BTC টোটেল আমি 25% কমত নাপায়। আৰু এন্টায়াৰ BTC যেটো পলিটিক্যাল ৰাজনীতি যেটো পৰিবেশ পজিশন মুঠতে আমাৰ বিপিএফ দলে 1 নম্বৰ পজিশনত আছে। সেইকাৰণে আমি কৈছো চৰকাৰ বনোৱাটো কাটাং। ইউপিপিএল 3 নম্বৰতহে আছে। 3-4 ইউপিপিএল পালে 2টা 3টা এইটো লাগৰ ওপৰত 2-3টা পাব পাৰি। খাম্পা আৰু চন্দনৰ কি হ'ব ৰাজনীতিক খাম্পা আৰু চন্দনৰ কথাটো মই অলপ আগত কলো। প্ৰমোদ বড়ো কোৱাৰ কথা, এইবিলাক মই কোৱা কথা নহয়। বিপিএফ দলৰ যিমান নেতা আছে বা কৰ্মী আছে আনিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আহা পিছত আমি ডাষ্টবিনত পেলাই দিম। এইটো প্ৰমোদ বড়োৰ কথা, মই কোৱা কথা নহয়। এইটোতো চন্দন আৰু খাম্পাৰটো ভৱিষ্যতটো শেষ, ব্ৰিটিছৰো শেষ। ইউপিপিএলৰ প্ৰমোদ বড়ো বা ৰঞ্গিৰা নাৰ্জাৰী বা আমাৰ ইউজি ব্ৰহ্ম, এই খাম্পা, এই চন্দনে বা এই হিতেশে ইউপিপিএলৰ বিৰুদ্ধে কি কাম কৰিছে কৰা নাই সেইটো কেতিয়াও পাহৰি নাযায়। আমি জানো সিন্ডিকেটটো আজিৰ কথা নহয়, আগৰ পৰাই চলি আছে। আৰু আজি চন্দন আৰু খাম্পাই যেটো হাইকোৰ্টত PIL দিছিল, কেছ কৰিছিল বিটিআৰৰ এগেইনষ্টত, এইটো আজি হিয়াৰিং হৈ আছে। এইটো কোনবা ইউজি ব্ৰহ্ম, কোনবা সেই ৰঞ্গিৰা বা কোনবা এই কিবাটো পাহৰি যায় প্ৰমোদে, এইবিলাক কি নাটক, এইবিলাক পাহৰি যাব। এইটো বাদ দে, এইটো উল্টাহে। এইবিলাক উল্টা কথা কোৱা মানুহ, আসল কথাটো ইউজি নকয়, কেতিয়াও আসল কথা নকয়। ইউপিপিএল দল নাথাকে। বিভিন্ন ধৰণৰ সিন্ডিকেটটো ইউপিপিএলৰ যিবিলাক লিডাৰ কৰ্মী MCLA ইহঁতেই কৰি আছে। তাৰ কি প্ৰয়োজন আছে? মোৰ যদি প্ৰয়োজন আছে মই থাকিলে হয়। আমাৰ
বিরোধী হিসাবে নেতা একজন আছে, সি আছে বাস।